Hello, welcome to XGIS Academy. আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে Governor versus CM. As we know, Assam is heading towards another political battle, that is election. আমাৰ যি Assam Legislative Assembly আছে, election হ'বলৈ গৈ আছে আমাৰ। হে আজি আমি এই constitutional position দুটাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। আমাৰ যোনজন গভৰ্ণৰ আছে, তেওঁ কি হয় আমাৰ এক্সিকিউটিভ নমিনেল হেড হয় আৰু তেওঁ কোনে এপইন্ট কৰে? প্ৰেসিডেন্টে এপইন্ট কৰে আৰু তেওঁ সদায় মন্ত্ৰী পৰিষদৰ এইড এণ্ড এডভাইজৰ বাউণ্ড হৈ কাৰ্য পৰিচালনা কৰিব লাগে আৰু তেওঁৰ কিছুমান ডিসক্ৰিশনাৰী পাৱাৰ আছে হেয়া হল অ্যাসেন্টিং টু দা বিলস বা ৰিজাৰ্ভিং বিলস ফৰ দা প্ৰেসিডেন্ট হুইচ ইজ মেনশনড ইন আৰ্টিকল 201 অফ ইণ্ডিয়ান কনষ্টিটিউশনস আৰু তেওঁ কি কৰে সিএম এপইন্ট কৰে কেতিয়া হাং এছেম্বলি মানে কি যেতিয়া কোনো পাৰ্টি আমাৰ মেজৰিটি নাপায় ইলেকশনত তেতিয়া কি হয় তেওঁ লাৰ্জেষ্ট যোনটো পাৰ্টি থাকে সেই পাৰ্টিৰ মুৰব্বীজনক গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ ইনভাইট কৰিব পাৰে এতিয়া যদি আমি সিএমৰ কথা চাওঁ তেতিয়া কি হয় আমাৰ সিএম জন এজন ইলেক্টেড হেড হয় আৰু তেওঁ যি আমাৰ মন্ত্ৰী পৰিষদ আছে মন্ত্ৰী পৰিষদৰ হেড হিচাপে কাৰ্যভাৰ পৰিচালনা কৰে আৰু তেওঁ আমাৰ যি ডে টু ডে প্ৰশাসনিক কাৰ্যভাৰ আছে সেই কাৰ্যসমূহত তেওঁ সদায় পলিচি ডাইৰেকশন আৰু বাজেট কন্ট্ৰলতো তেওঁ মুখ্য ভূমিকা পালন কৰে আৰু তেওঁ সদায় কি হয় আমাৰ যি ষ্টেট এছেম্বলি আছে তাৰ প্ৰতি আনসাৰেবল হৈ থাকে এতিয়া আমাৰ যি গভৰ্ণৰ পজিশন আছে বা সিএমৰ পজিশন আছে সেই পজিশন দুটাৰ মাজত পাৱাৰ টাসেলস দেখিবলৈ পোৱা যায় ৰিসেন্টলি কি হৈছিল আমাৰ তামিলনাডুৰ যি গভৰ্ণৰ আছে বা সিএম আছে তেওঁলোকৰ মাজত পাৱাৰ টাসেলস দেখিবলৈ পোৱা গৈছে কি হৈছিল যে তেওঁলোকে কিছুমান বিল গভৰ্ণৰ আসলে পঠিয়াইছিল কিন্তু গভৰ্ণৰে কি কৰিছিল সেই বিলসমূহ এসেন্ট দিয়া নাছিল ডিলে কৰি থৈ দিছিল তো কি হৈছিল কোৰ্টত কিছুমান কেছ গৈছিল হেহে সুপ্ৰিম কোৰ্টে কিছুমান গভৰ্ণৰৰ পাৱাৰৰ ওপৰত ভাৰ্ডিক্ট দিছিল এই ভাৰ্ডিক্টসমূহ যদি আমি চাওঁ তেতিয়া দেখিবলৈ পাম যে কি কৰিছিল নো পকেট ভেটো পাৱাৰ গভৰ্ণৰ কেনট ডিলে বিল ইনডেফিনেটলি যি আমাৰ পকেট ভেটো আছে যি আমাৰ গভৰ্ণৰে পকেট ভেটো ইউজ কৰে যোনটো আমাৰ আৰ্টিকল 200ত ইণ্ডিয়ান কনষ্টিটিউশনাল মেনশন আছে সেই পকেট ভেটোটো গভৰ্ণমেণ্টে এখন বিল ইনডেফিনিট টাইমৰ কাৰণে ডিলে কৰিব নোৱাৰে আৰু কি কৈছিল যে গভৰ্ণৰে সদায় মন্ত্ৰী পৰিষদৰ এইড এণ্ড এডভাইস মতে কাম কৰিব লাগিব আৰু কি আছে যেতিয়া গভৰ্ণৰে সাসপেনসিভ ভেটো ইউজ কৰে যোনটো আমাৰ আৰ্টিকল 200ত মেনশন আছে যেতিয়া সাসপেনসিভ ভেটো ইউজ কৰি বিল এখন পুনৰ ঘূৰাই পঠিয়াই ষ্টেট এছেম্বলিলে যদি ষ্টেট এছেম্বলি হেখন যদি আকৌ পাস কৰি পঠিয়াই তেতিয়া কি হৈছিল গভৰ্ণৰে সদায় হেখনত এসেন্ট দিয়াটো মেন্ডেটৰি আছিল এটা যদি আমি চাওঁ গভৰ্ণৰ কেতিয়া ইম্পৰ্টেন্ট হৈ পৰে যেতিয়া কোনো এখন ষ্টেটত ইনষ্টেবিলিটি আহে বা কনষ্টিটিউশন মতে কোনো কাৰ্য পৰিচালনা নহয় তেতিয়া গভৰ্ণৰে প্ৰেসিডেন্ট ৰুল ৰিকমেন্ড কৰিব পাৰে আন্ডাৰ আৰ্টিকল 356 কিন্তু কোৰ্টে এটো এনশিওৰ কৰে যাতে কোনো মালিফাইড ইন্টেনশনত এই প্ৰেসিডেন্ট ৰুলটো ইম্পোজ হোৱা নাই যোনটো আমাৰ মেনশন আছে এসআৰ বোমাই কেছ অফ 1994ত আজিলৈ ইমানে আছিল এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক সাবস্ক্ৰাইব কৰক ধন্যবাদ